নমস্কাৰ জ্ঞান একাডেমী আসামৰ অন্যতম ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ মই মানসজ্যোতি ভূঞা মই অলৰেডি 5টা ভিডিঅ' ইয়াত দিয়া হৈছে মেথছৰ গোটেইকেইটা ভিডিঅ'টো তলৰ লিংকত আপুনি পাব মোৰ প্লেলিষ্টত পাব প্লেলিষ্টটোৰ লিংকটো আছে আৰু লগতে ভিডিঅ' কেইটামানৰ লিংকটো দি থোৱা আছে গোটেইকেইটা তাত আপুনি চাব পাৰিব গতিকে আহক আজি আমি বেলেগ কিছুমান অংক লৈ আহিছোঁ গতিকে আমি দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম অংকটো কি চাওক কোনো এটা সংখ্যাক 11% বৃদ্ধি কৰিলে সংখ্যাটো মান হয় 777 মানে 777 হয় সংখ্যাটো কিমান এটা সব তুমি কি কৈছে প্ৰথম কথা বুজিব লাগিব যে 11% আমাৰ কি কৈছে বৃদ্ধি কৰিছে কেতিয়াবা কি দিব 11% কি কৈছে কমাই দিব বুলি কব হয় না মানে ইনক্ৰিজ কৰিব ডিক্ৰিজ কৰিব ঠিক আছে ইয়াত কৈছে ইনক্ৰিজ কৰিব মানে বৃদ্ধি কৰিব কৈছে এটা সংখ্যা আমি নাজানো আৰু পাৰ্চেন্টেজ যদি আছে তাক আমি হয় এফাল বুজাম হয় না মানে কি কৰিলে আসলতে তল থাকিবলৈ 100 থাকিব খাটাং আৰু কি কৰিলে ওপৰত 100 যেটো আছিল তাৰ লগত 11 কি কৰিলে বঢ়াই দিলে 11% বঢ়াই দিছে ঠিক আছে তেতিয়া নতুন সংখ্যাটো কি হ'ব নতুন সংখ্যাটো কি হ'ব 111 হ'ব আৰু তলত কি হ'ব 100 আৰু এই সংখ্যাটো কাৰ সমান বুলি কৈছে 777 ৰ সমান বুলি কৈছে এই সংখ্যাটো কাৰ সমান 777 ৰ সমান একেলগে বুজি পাইছে ঠিক আছে এটা সব মই প্ৰত্যেকবাৰ কৈ থাকো যে প্ৰত্যেকটো সংখ্যাৰ লগত এক এটা হৰণ হৈ থাকে হয় না গতিকে ইয়াৰ লগত এক এটা হৰণ হৈ আছে হয় আৰু আমি জানো যে কি হয় ক্ৰছ পূৰণ হয় হয় গতিকে আমি কি কৰিব পাৰো ওপৰৰ লগত ওপৰটো কাটা কৰিব পাৰো 111 ৰে 777 কেইবাৰ যাব 7 বাৰ যাব হ'ব এতিয়া আমি কি কৰিব পাৰো ক্ৰছ পূৰণ কৰিম মানে এ ইয়াত কি আছিল এ এক থাকিলে একৰ লগত এক পূৰণ কৰিলে একে হ'ব দৰকাৰ নাই এতিয়া আমি কি কৰিব পাৰো এই 7 ৰ লগত 100 পূৰণ কৰিলে কিমান হ'ব 700 মানে যেটো সংখ্যা আমাৰ উলিয়াব কৈছিলে হেতু হৈ গল 700 ঠিক আছে তাত এটা 11% ইনক্ৰিজ কৰা হ'ল বৃদ্ধি কৰা হ'ল তেতিয়া সংখ্যাটো আমি কি পাইছিলো 777 বুজি পালে গতিকে আমাৰ আনসাৰটো কিমান হ'ব 700 বহুত টান কোৱেশ্চন নাহে কি এনেকুৱা ধৰণৰ খালি সৰু কনসেপ্ট আহিব এতিয়া যদি ক'লে হেতেন যে 11% ডিক্ৰিজ কৰা কথা ক'লে কমাই দিয়া কথা তেতিয়া কি হ'ব তেতিয়া কি হ'ব জানে ওপৰত হ'ব 100 বিয়োগ 11 হ'ব তেতিয়া যোগ নহব বিয়োগ হ'ব বুজি পালে তেতিয়া কিমান হ'ব 89/100 হৈ গ'ল যদি ক'লে হেতেন ইয়াৰ সমান এটো তেতিয়া আমি এনেকৈ কৰিব লাগিলে হেতেন তেতিয়া আমাৰ এনসাৰটো ওলাই গ'ল মানে আমি এটাই বুজি পাইছো যে যদি ইনক্ৰিজ বুলি কয় আমি কি কৰিম বঢ়াই দিম ডিক্ৰিজ বুলি ক'লে কি কৰিম আমি কমাই দিম বুজি পাইছে দুই নম্বৰটো চাওক এই সংখ্যাটো এই গোটেই সংখ্যাটোত 5ৰ স্থানীয় মান কি হৈছে এই সংখ্যাটোত 5ৰ স্থানীয় মান কি হৈছে আমি জানো যে এটো কয় একক এটো কয় দশক এটো কয় শতক এটো কয় হাজাৰ ঠিক আছে তাৰপিছত এটা আহি থাকিব আমাৰ এইখিনি আমাক সোধা দক নাই যদি আমি এটা ডিসকাস নকৰো এটা চাওক যদি খুদিলে হেতেন দুই স্থানীয় মান কি তেতিয়া আমি কি লিখিম এনসাৰ এনেকৈ থাকিব a b ধৰ এনেকৈ থাকিব আপোনাৰ কিবা বি থাকিব হয় তেনেকৈ থাকিব সংখ্যাটো দি দিয়া থাকিব কিবা কিবি এনেকৈ দি দিয়া থাকিব ইয়াত কি হ'ল এককৰ স্থানীয় মান শূন্যৰ কি হ'ব দশকৰ হ'ব তিনিটো কি হ'ব শতকৰ হ'ব এটো হাজাৰ হ'ব অযুত হ'ব লাখ হ'ব এনেকৈ আহি থাকিব হয় না কি আহি থাকিব এটা 5ৰ স্থানীয় মান কি হ'ব 5 হ'ব এই 5টো বহিব আৰু এই যে সংখ্যাকেইটা আমি নিলিখো আমি কি লিখিম শূন্য লিখি দিম গোটেইটা তিনটা শূন্য অপচন থাকিব এনেকৈ যোনটো অপচন এটো থাকিব এটো আমাৰ কি হৈ যাব শুদ্ধ হৈ যাব যদি শুদ্ধ হেতেন 3 স্থানীয় মান তেতিয়া আমাৰ কি হৈ যায় 3 টো লিখিলো হেতেন তাৰপিছত কি কৰিলে দুটা শূন্য য'ত আছে সেইটো অপচন আমাৰ কি হ'ব শুদ্ধ হ'ব বুজি পাইছে এনেকুৱা সৰু বস্তু বিলাকে আহিব খালি কনসেপ্ট বিলাক ক্লিয়াৰ কৰি ৰাখিব 3 নম্বৰ কোৱেশ্চন চাওক দুটা সংখ্যাৰ যোগফল 12 সিহঁতৰ বৰ্গৰ পাৰ্থক্য 60 হলে সংখ্যাৰ দ্বাৰা পাৰ্থক্য কি উলিয়াব দিছে ঠিক আছে এটা চাওক দুটা সংখ্যাৰ কথা কৈছে যোগফল আমি সংখ্যাৰ দ্বাৰা জানো এটা ভ্যালু x আৰু এটা ভ্যালু y হল যোগফল বুলি কৈছে যোগ কৰিছো আৰু কিমান বুলি কৈছে 12 বুলি কৈছে একেলগে বুজি পাইছে দুটা সংখ্যা এটা সংখ্যা আমি x বুলি ধৰিলো এটা সংখ্যা y বুলি ধৰিলো আৰু সিহঁতৰ যোগফল কিমান বুলি কৈছে 12 বুলি কৈছে একেলগে বুজি পাইছে আৰু কৈছে সিহঁতৰ বৰ্গৰ পাৰ্থক্য কিমান বুলি কৈছে 60 গতিকে এটা সংখ্যা এই সংখ্যাটো আমি বৰ্গ মানে কি স্কয়াৰ কৰিব লাগিব হয় না পাৰ্থক্য মানে কি বিয়োগ কৰিব লাগিব কৰিলে কিমান পালো 60 একেলগে বুজি পাইছে এতিয়া আমি উলিয়াব লাগে এই সংখ্যাটোৰ পাৰ্থক্য মানে এই সংখ্যাটোৰ আমাৰ যোগফল 12 দিছে আছে পাৰ্থক্যটো কি মানে বিয়োগ কৰিলে আমি কিমান পাম এটা পাই এইটো সংখ্যা আমি বিয়োগ কৰিলে কিমান পাম সেইটো উলিয়াব লাগিব ঠিক আছে এটা চাব ইয়াত এটা সূত্র আছিলে সূত্ৰটো কি জানে যে a² - b² = a + b
a minus b এই সূত্ৰটো এপ্লাই কৰিব লাগিব a স্কয়াৰ minus b স্কয়াৰ সূত্ৰটো আমাৰ কি আছিল a plus b into a minus b এতিয়া এই সূত্ৰটো যদি ভাঙো ইয়াত কি হ'ব x plus y x minus y ইকুৱেল টু কিমান হ'ব 60 হ'ব একেলগে বুজি পাইছে এতিয়া চাওক এই x plus y মানে আমাৰ কিমান দি থোৱা আছিলে 12 দি থোৱা আছিলে গতিকে এই x plus y জাগাত মই কি পাতিব পাৰো 12 পাতিব পাৰো আৰু লগত কি আছে পূৰণ হৈ x minus y ইকুৱেল টু কিমান আছে 60 আছে হয় এতিয়া এই 12 টো ইয়াৰ লগত কি হৈ আছে পূৰণ হৈ আছে সমান চিহ্ন ইফালে গলে কি হৈ যাব হৰণ হৈ যাব পূৰণ থাকিলে কি হয় হৰণ হয় গতিকে ওপৰত থাকিলে 60 তলত থাকিলে কি 12 12 60 কাটিলে কেইবা যাব 5 বাৰ গতিকে x minus y ইকুৱেল টু কিমান হৈ গ'ল 5 বুজি পালে গতিকে আমি উলিয়াইছিলো আমাক লিখা আছিল কি x + y = কিমান 12 আৰু আমাক উলিয়াব দিছে পাৰ্থক্য গতিকে x - y পাৰ্থক্য বুলি ক'লে সদায় বিয়োগ হয় গতিকে x - y = কিমান পাই গলো 5 বুজি পাইছে এটা বহুত ইম্পৰ্টেন্ট অংক গতিকে এই ধৰণৰ অংকবিলাক চাই যাব বুজি পাইছে এইটো অংক আপোনাৰ আহিছিলে গতিকে এই ধৰণৰ অংকবিলাক আপুনি চাই যাব নেক্সট অংকটো বহুত ইম্পৰ্টেন্ট হয় এই বস্তুটো চাই যাব এইভাবে বস্তুবিলাক দিয়ে মান নিৰ্ণয় কৰিবলৈ কি হয় ক'ব লাগে √2025 ৰ মান দিছে 45 10 কি কৰিব লাগে √2025 হল প্লাস √20.25 বুজিছেনে মাজত এটা পইণ্ট দি দিলে এই বস্তুটো ভালকে চাব এনেকুৱা ধৰণৰ বস্তুবিলাক ভালকে আছে আমাৰ ডাইৰেক্ট দি থোৱা আছে এটো মানে কিমান 45 বুলি দি থোৱা আছে আছে ঠিক আছে আমি গম পালো মাজত দিছে প্লাস দি দিলো তা 2025 মানে কি হ'ব 20.25 সৰি 20.25 মানে কি হ'ব ইয়াৰ কি কৰিছে ইয়াত এই সংখ্যাটো কি আছে চাওক 2025 মানে 45 গতিকে ইয়াত মাজত খালি দশমিক এটা দি দিলে হ'ল ইয়াৰ মাজত খালি আমি কি কৰিম দশমিক দি দিম গতিকে কিমান হ'ব 4.5 হ'ব গতিকে এটা যোগ কৰি দিয়ক আৰু দশমিকত যোগ কৰা যায় না দশমিকত যোগ কৰে কিছুমানে কি কৰে 45 45 যোগ কৰিব 90 হৈ যাব কি হৈ যাব এনেকৈ কৰিব চাব দেই এনেকৈ কৰিব 45 এনেকৈ যোগ কৰি দিব দুটা যোগ কৰি 90 কৰি দিব এটা সংখ্যাক দশমিক 9 পাতি দিব এইটো নহয় কিন্তু এইটো হ'ল ভুল এনেকৈ নকৰে ইয়াক কেনে কৰিব লাগিব জানে 45 4.5 মানে এই পইণ্টটো ফালে আছে ইয়াৰ আমি এনেকৈ দশমিক দি শূন্য এটা দিব পাৰো 45 টো নিদিলেও কোনো কথা নাই আপুনি এই কৰিব পাৰে গতিকে দশমিকৰ লগত দশমিক হৈ আলফা কি আছে 5 আছে 5 কাটিলো 45 প্লাস 4 কিমান হ'ব 49 গতিকে আমাৰ আনসাৰটো কি হ'ব 49.5 এটো আমাৰ শুদ্ধ উত্তৰ হ'ব বুজি পাইছে কিছুমান সৰু সৰু বস্তু কিছুমান ভুল কৰি থৈ আহে পৰীক্ষা হলত আপুনি জানে এই বস্তুটো কেও ভুল কৰি থৈ আহে এই বস্তুটো ভালকে চাব এই 5 নম্বৰ কোৱেশ্চন চাবৰে 5 নম্বৰ কোৱেশ্চন ইম্পৰ্টেন্ট হয় 12 টকা মানে এইটো 12 কৰিব কাৰণ কি হৈছে 0.222 কৈ গৈ থাকিব হয় না এই পইণ্ট গৈ আছে গতিকে এইবিলাক 12 টকা কোৱেশ্চনই হয় গতিকে এনেকা বস্তু ভালকে মন কৰিব কেনে কৰা হয় প্ৰথমে ভালকে চাওক কোৱেশ্চনটো মানে ইয়াৰ ওপৰত কি আছে এনেকৈ গৈ থাকিব সংখ্যাটো যিটো সংখ্যাৰ 12 দি দিয়ে কিছুমান 12 নিদিয়ে যেনেকৈ মই এটা লৈ আহিছো দেখিছে এটা লৈ আহিছো 12 দি লৈ আহিছো গতিকে এটা বস্তু ভালকে বুজাই দিম কেনেকৈ হ'ব ভালকে চাব ইয়াত কি আছে চাব সদায় মন কৰিব দশমিকৰ পিছত দশমিকৰ পিছত 12 টকা সংখ্যা থাকে দশমিকৰ পিছত 12 টকা সংখ্যা কি আছে প্ৰথম বস্তু হেতু চাব দশমিকৰ পিছত 12 টকা সংখ্যা কি আছে দুটা আছে মানে আমি কি কৰিম 12 টকা থাকিলে আমি কি কৰিম 9 পাতিম তলত দুটা 9 দি দিম আৰু তলত সদায় এটা বস্তু মন কৰিব হয় 0 বহিব নহলে 9 বহিব হয় 0 বহিব নহলে 9 বহিব যেহেতু ইয়াত 12 টকা সংখ্যা ওপৰত আছে এইটো সংখ্যা মানে কি ডট ডট গৈ আছে দেই সেইকাৰণে আমি এনেকৈ লিখিব পাৰো এই সংখ্যাটো আমি এনেকৈ লিখিব পাৰো 0.22 বা এনেকৈ দিলে আমি লিখিব পাৰো গতিকে 12 টকা সংখ্যা কি আছে দুটা আছে গতিকে দুটা 9 বহিলে একেলগে বুজি পালে এতিয়া চাওক দশমিকৰ আগত বা দশমিকৰ পিছত কিবা সংখ্যা আছে নেকি নাই ঠিক আছে গতিকে আমি একো পাতিব নালাগে দশমিকৰ আগত কি আছে শূন্য আছে গতিকে আমি বেলেগ একো পাতিব নালাগে এইটো এটা সিম্পল কে ওলাই আছে ডাইৰেক্ট 22 টো ওপৰত পাতিলো এটা কটা কৰক 11 ইয়াক দুবাৰ যাব 11 ইয়াক 9 বাৰ যাব গতিকে কি হ'ব 2/9 হ'ব বুজি পাইছে ঠিক আছে যদি বুজি পোৱা নাই আকৌ এইটো চাওক এইটো কি আছে ইয়াত চাওক 2.021 ৰ ওপৰত কি আছে 12 আছে মানে 2 কে ৰিপিট হৈ থাকিব 2 কে ৰিপিট হৈ গৈ থাকিব ঠিক আছে এতিয়া ভালকে চাব ইয়াত কি আছে 12 টকা সংখ্যা কেটা আছে দুটা আছে গতিকে দুটা ন দিয়ক দশমিকৰ পিছত 12 টকা সংখ্যা আছে আছে কি আছে শূন্য আছে গতিকে আমি এটা শূন্য দিম শূন্য আছে কাৰণে শূন্য নহয় দেই 12 টকা সংখ্যা থাকিলে শূন্য হ'ব বুজি পাইছে শূন্য থকা কাৰণে আকৌ শূন্য নহয় মই কৈ আছো ইয়াত কি আছে দুটা সংখ্যা আছে গতিকে আমি দুটা ন দিলো 12 টকা সংখ্যা কি আছে এটা সংখ্যা আছে গতিকে আমি শূন্য দিলো এটা সংখ্যা আছে কাৰণে আমি শূন্য দিলো ঠিক আছে এতিয়া চাব কি কৰিব লাগে এই গোটেই সংখ্যাটো 12 বাদ দিব গোটেই সংখ্যাটো পা
মানে কিমান 2021 এই গোটেই সংখ্যাটোৰ পৰা এই 12 থকা সংখ্যাটো বিয়োগ কৰিব 12 থকা সংখ্যাটো বিয়োগ কৰিব বিয়োগ কৰিলে আমি কি পাম 2000 পাম ওপৰত 2021 পৰা 21 গলে 2000 পাম আৰু ইয়াত পালো 990 শূন্য শূন্য কাটি দিয়ক আৰু যদি কাটা কাটা কৰিব পাৰে কাটি দিয়ক যিটো কাটি আমাৰ এনসাৰ হ'ব সেইটো আমাৰ কি হৈ যাব এনসাৰটো আহি যাব তাৰ পিছত এইটো চাওক ইয়াত কি আছে 6.126 ওপৰত কি আছে 12 আছে ঠিক আছে ইয়াত কি দুটা সংখ্যাৰ ওপৰত কি আছে 12 আছে আৰু এটা সংখ্যা আমাৰ কি হৈছে 1 টো তাৰ ওপৰত 12 নাই গতিকে কি বহিব শূন্য বহিব বুজি পালে এতিয়া আমি কি কৰিম এই গোটেই সংখ্যাটোৰ পৰা 6126 ইয়াত দশমিক সহগ নাথাকে গোটেই সংখ্যাটোৰ পৰা আমি কি কৰিম 12 থকা সংখ্যাটো বিয়োগ কৰিম হৈ গ'ল এটা যদি বিয়োগ কৰো 6126 পৰা 26 কৰিলে কিমান হ'ব 6100 হ'ব হৈ গ'ল আৰু থাকিলে এইটো শূন্য শূন্য কাটি দিলো আৰু এখিনি ক্যালকুলেশন কৰি চাব যেটো আমাৰ এনসাৰ হৈ যাব এটো আমাৰ শুদ্ধ উত্তৰ হৈ যাব বুজি পাইছা কাটা কাটা কৰিব পাৰিব এইটা আপোনালোকে হোমৱৰ্ক কৰিব এইটা অংক আপোনালোকে হোমৱৰ্ক কৰিব প্ৰথমটো তিনটা অংক দিছো এইটা এনসাৰ মোক কমেন্টত জনাই দিব এটা এই কোৱেশ্চন এটা থাক বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় মই এনেকুৱা দুই ধৰণৰ অংক লৈছে এটা স্কয়াৰ ৰুট এটা কিউব ৰুট দুটা লৈ আইছো এটা ভালকে মন কৰিব এডালক কি কয় জানে এডালক কয় স্কয়াৰ ৰুট যদি এনেকা থাকে এডালক কয় স্কয়াৰ ৰুট আৰু যদি একে তিনি এটা থাকে ন এনেকা থাকে ইয়াক কয় কিউব ৰুট ঠিক আছে দুইটা আমাৰ ভঙা সিস্টেমটো অলপ বেলেগ গতিকে চাই লব কেনেকৈ কৰে তে ইয়াক মানে কি স্কয়াৰ মানে কি এই সংখ্যাটো আমি স্কয়াৰ কৰিব লাগিব 11 যদি আমি স্কয়াৰ কৰো 121 পাম হয় না 11 যদি আমি স্কয়াৰ কৰো 121 পাম গতিকে ইয়াৰ মানে কি হৈ যাব 11 স্কয়াৰ আৰু এই স্কয়াৰ লগত এই ৰুটডাল কাট খাই যাব গতিকে কি পাম আমি 11 পাম তেনেকে এই সংখ্যাটো আমি কি পাম এই কলম আমি যোগ কৰিব লাগে 11 লগত হয় না এই সংখ্যাটো কি পাম 18 যদি স্কয়াৰ কৰো কি পাম 8 গুণ 64 হ'ব ঠিক আছে এটা যদি 8 স্কয়াৰ কৰো 64 হ'ব মানে 8 স্কয়াৰ আৰু এই স্কয়াৰ লগত এই ৰুটডাল কাট খাই যাব গতিকে ইয়াত পালো 8 ঠিক আছে 81 কি পাম 9 স্কয়াৰ পাম না 9 9 গুণ 81 গতিকে 2 লগত এইটো কাট খাই গল কি পালো 9 এই গোটেই সংখ্যাকেইটা যোগ কৰো 11 9 কিমান 20 20 8 কিমান হ'ব 28 এই কোনটো বুজি পালে ঠিক আছে এটা সব কিউব ৰুট মানে কি জানে তিনটা পূৰণ হ'ব লাগিব মানে কিউব হৈ থাকিব লাগিব ওপৰত এটা 125 যদি ভাঙো 5 পূৰণ 5 চাচোন 5 5 গুণ 25 25 5 গুণ 125 গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰো যে 5 কিউব হৈ গ'ল এই কিউবটোৰ লগত এই কিউবডাল কাট খাই যাব গতিকে আমি ইয়াৰ পৰা কি পালো 5 পালো তেনেকৈ ইয়াৰ পৰা কি পাম 4 কিউব 4 4 গুণ 16 16 4 গুণ 64 গতিকে ইয়াত পাম 4 কিউব এই কিউবটোৰ লগত এই কিউবডাল কাট খাই যাব ইয়াত পালো 4 যোগ আছে ইয়াত কিমান পাম 3 কিউব মানে কিমান 3 3 গুণ 9 9 3 গুণ কিমান 27 গতিকে ইয়াক আমি লিখিব পাৰো 3 কিউব এই কিউবটোৰ লগত এই দুটা কাট খাই যাব ৰুটডাল গতিকে কি পালো 3 পালো গতিকে এটা যোগ কৰক 5 4 9 9 4 কিমান হ'ব 12 এইটো আমাৰ শুদ্ধ হৈ যাব বুজি পাইছে মই এই অকমান মানে প্ৰবলেমৰ কাৰণে ভিডিঅ'বিলাক দিব পৰা নাই কন্টিনিউ গতিকে 8 তাৰিখ মানৰ পৰা পুৰা কন্টিনিউ ভিডিঅ' দিম গতিকে চাই থাকিব মোৰ চেনেলটো জ্ঞান একাডেমি আছে